আচৰিত, অতি আচৰিত, অনাহাৰে অনিদ্ৰা আজি অজস্ৰ বছৰে ধ্যানত মগ্ন এই হিৰণ্যকশিপুৰ কি মিলি গৈছে ধূলিৰ লগত। ধন্য ধন্য হিৰণ্যকশিপুৰ। সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ আজি সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে আজি পৰাজয় কৰিছে বৰণ। চকু মেলা বৎস, চকু মেলা। আজি তুমি যাৰ কাৰণে কৰিছিলা ধ্যান, তেওঁৱেই মই সৃষ্টিকৰ্তা ব্ৰহ্মা। কোৱা বৎস, অজস্ৰ দিনে তুমি ধ্যানত বহাৰ উদ্দেশ্য কি? হে প্ৰভু ব্ৰহ্মদেৱ, বৎস নকলেও নিশ্চয় পাৰিছে বুজিব কিহৰ বাবে মোৰ এই কঠোৰ তপস্যা। তথাপিতো সুধিছা যেতিয়া কওঁ শুনা। দিয়া মোক অমৰত্ব দান। অমৰত্ব বৰৰ বাদে তুমি যিহকেই বিচাৰা মই তাকেই দিবলৈ প্ৰস্তুত। সঁচাকৈ প্ৰভু, বৎস সদয় হৈছে যদি ভক্তৰ প্ৰতি, তেন্তে মোক এইবাৰ কৰা প্ৰদান। স্বৰ্গ মৰ্ত্য আকাশ পাতাল একোটাই যেন মোৰ নহয় মৃত্যু। ৩৩ কোটি দেৱতা নাগ যক্ষ ৰক্ষ মানৱ দানৱ গন্ধৰ্ব কিন্নৰ পশু পক্ষী কাৰো হাততেই যেন মোৰ নহয় মৃত্যু। দিন ৰাত্ৰি কিংবা বাহিৰ ভিতৰ একোটাই যেন মোৰ নহয় মৰণ। এই বিশ্ব ব্ৰহ্মাণ্ডৰ যত মানে আছে অস্ত্ৰ শস্ত্ৰ একোৱেই ভেদিব নোৱাৰে যেন মোৰ এই অভেদ্য কবচ। হে প্ৰভু, দিয়া মোক এই বৰ প্ৰদান। তথাস্তু। দেৱতাৰ অমৰত্ব মোৰ নুহে কামনা। এ হ'ব মোৰ বাবে অভেদ্য কবচ।
দশ লতিকা স্ফটিকৰে ধাৰ যেনে নিৰ্মলি পাদি সৰোবৰ আৰু তাতে মুকলি মনেৰে চৰি থকা ৰাজহংস। এইবিলাক বাৰু কোনে সৃষ্টি কৰিছিল কোৱাচোন ভাইহঁত? ভাই প্ৰহ্লাদ, তুমি নিচেই কৰা। আমাৰ ৰাজ্যত যত যিমান বস্তু আছে সকলোবোৰ দেখোন আমাৰ প্ৰজাগণে স্বজন কৰা। সেই কথা সঁচা নহয় ভাতৃ। গছ বন পশু পক্ষী এই সকলোবোৰকে সৃষ্টি কৰা এজনেই গৰাকী আছে। তেওঁকে কি বোলে জানা ভাইহঁত? তেওঁকে ঈশ্বৰ বোলে। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া, ব'লা আমি ধনুকাৰ লৈ মৃগয়ালৈ যাওঁ। বিলত চৰি ফুৰা ৰাজহংসবোৰ কাৰেৰে এটা এটাকৈ খুচি মাৰি ইমান যে ভাল লাগে নহয়নে বন্ধুহঁত? ভাইহঁত, মৃগয়া কৰা পশু পক্ষী বধ কৰা এইবোৰ মহাপাপ। তোমালোকক মোক যিজন ঈশ্বৰে সৰ্জন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱেই সৰ্জন কৰিছে। সেয়েহে ভাইহঁত, ঈশ্বৰে সৃষ্টি কৰা সকলো বস্তুকে নিজৰ জীৱন বুলিয়ে জ্ঞান কৰিব লাগে। ভাই প্ৰহ্লাদ, তোমাকনো এইবোৰ কথা কোনে শিকালে? এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰিবা। সেইবাবে ভাইহঁত, ঈশ্বৰকে চিন্তা কৰিবৰ কাৰণে শিক্ষা লোৱা। তেতিয়া এইবোৰ কথা জ্ঞান কৰিব পাৰিবা। ভাই, ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগে? ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰি নামৰ বাহিৰে জগততে কোনো বস্তুৰ পৰা ঈশ্বৰকে পাব নোৱাৰি। সেইবাবে দাদা, সকলোৱে পবিত্ৰ হৰিনাম গাবলৈ শিক্ষা লোৱা। ঈশ্বৰে আমাক কৰোণা কৰিব। তুমি সেইকাৰণে মাজে সময়ে হৰিনাম গোৱা? ভাই বাৰু। প্ৰহ্লাদ, বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া। কথা পাতি থাকিলে মৃগয়া কৰা সময় গুচি যাব। তুমি আমাৰ লগত গ'লে ব'লা, আৰু নগ'লে ইয়াতে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই তোমালোকৰ লগত মৃগয়া কৰিবলৈ যাব নোৱাৰো। তোমালোক যোৱা, মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম। তুমি থাকা তেন্তে, আমি যাওঁ। আহা ভাইহঁত।
এলৈ আজি তুজনয়ে এই হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে ইমান সুন্দৰ গীত এই গীত যে মই কাহানি বা শুনিছো এই দুৰ্ঘুৰয় অপাৰ এই সংসাৰ সাগৰ এই যিটো মহাজনে অতিহ প্ৰয়াসে তৰে নাৰায়ণ নাৰায়ণ কোন তুমি সুন্দৰ ভালো আৰু অকলে অকলে অৰণ্যৰ মাজত কি কৰিছা বাছা মই দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ প্ৰহ্লাদ আপুনি বাৰু কোন আপোনাৰ মুখৰ গীত বুজে মোৰ ইমান ভাল লাগে মোকো বাৰু এনে গীত গাবলৈ শিকাবনে বাছা প্ৰহ্লাদ মই কৈছো দেশে বিদেশে ঘূৰি ফুৰা এক সন্ন্যাসী ফকীৰ মাত্ৰ যাৰ খাবলৈ মুঠি ভাল অন্ন নাই যাৰ পিন্ধিবলৈ এখনি ভাল বস্ত্ৰই নাই তেনে লোকে শৰীৰ গুণানু কীৰ্তন কৰি ঘূৰি ফুৰে বাছা আৰু তুমি কৈছা ত্ৰিভুৱন বিজয়ী হিৰণ্যকশিপুৰৰ পুত্ৰ তেনেস্থলত এই ৰাজকীয় সুখ ভোগৰ মাজত থাকি তোমাক আকৌ হৰি কীৰ্তনৰ কিহৰ আৱশ্যক ৰজাৰ ল'ৰা হ'লে হৰিৰাম ল'ব নোৱাৰে বুলি আপোনাক কোনে ক'লে ৰজাৰ ল'ৰাসকলেও শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰিব পাৰি সঁচা কিন্তু তোমাৰ পিতৃ হিৰণ্যকশিপু শ্ৰীহৰিৰ মহাশত্ৰু আৰু তেনেস্থলত যদি তুমি হৰিৰ নাম লোৱা তেন্তে তোমাৰ পিতৃয়ে তোমাক খং কৰিব বাছা মোৰ পিতৃয়ে বাৰু ঈশ্বৰক মহাসত্য বুলি ভাবি তেওঁকো জানো একেজন ঈশ্বৰে সহ্যন কৰা নাই নিশ্চয় নিশ্চয় প্ৰহ্লাদ তোমাক মোক আৰু আমাক সকলোকে এই একেজন ঈশ্বৰেই কৰিছে স্বজন কিন্তু নাজানো প্ৰহ্লাদ কিয় তোমাৰ পিতৃ সেই হৰিৰ নামত একেবাৰে খঙত উন্মাদ হৈ পৰে সেইকাৰণে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃক এই কথা কম তেওঁ মোৰ কথা নিশ্চয় শুনিব নাৰায়ণ কাৰণ তেওঁ মোক বৰ মৰম কৰে ধন্য ধন্য তুমি পুত্ৰ হিৰণ্যৰ নিশ্চয় নিশ্চয় শিকাম মই তোমাক হৰিৰ গুণানুকীৰ্তন তুমি মোৰ লগে লগেই শ্ৰৱণ আৰু কীৰ্তন দুইটা কৰিবা হ'বনে প্ৰহ্লাদ আপুনি বাৰু মোৰ এক চিনি পায়নে এই কথা তুমি মোক কিয় সুধিলা প্ৰহ্লাদ কাৰণ যেতিয়া মই মাতৃৰ গৰ্ভত আছিলো তেতিয়া আপোনাৰ মুখৰে শুৱলা গীত মাত আৰু বিনয় জংকাৰ মই শুনিছিলো বছ প্ৰহ্লাদ মইতো তোমাক কৈছোৱেই যে মই কৈছো দেশে বিদেশে গীত গাই গাই ঘূৰি ফুৰা এই সন্ন্যাসী ফকীৰ মাত্ৰ আৰু কেতিয়াবা কৰবাত হয়তো গোৱা তুমি শুনিবও পাৰা তেন্তে ব'লা এবে আমি সময় নষ্ট নকৰি তোমাৰ মাতৃৰ পাশে যাওঁ তোমাক নাপাই চাগে তোমাৰ মাতৃ অতি কিবা কিবি ব্যাকুল হৈ পৰিছে তেন্তে মই এটি গীত আৰম্ভ কৰোঁ এই হৰিনাম বিচাৰি খালো বাথুৰি এই হৰিনাম কোতে বুজিলা প্ৰহ্লাদ বিচাৰি বিচাৰি খালো বাথুৰি হৰিনাম হিয়াতে বৈকুণ্ঠৰে পৰ গোসাই নামি আহে
রাম রাম। হরি সভাৰ মাজে শুক্ৰৰ গতি হৰিয়ে প্ৰৱেশ সভাৰ মাজে শুক্ৰৰ গতি হৰিয়ে ভাই অমৰ কওঁ অ দাদা অ আমাৰ ভালৰ দিন আহিছে বুজিছনে নাই ভালৰ দিন অ আমাৰ ভালৰ দিন আহিলে আৰু দাদা অ। মই কিন্তু বুজি পোৱা নাই কথাটো অ দৈত্যেশ্বৰ হিৰণ্য কশিপুৱে তোকে মোকে জনাইছে নিমন্ত্ৰণ ৰাজ সভালৈ হিৰণ্যকশিপু অ অ তই যে একেবাৰে ঠক ঠককে আঁঠুৱে আঁঠুৱে মাৰিছ তুমি কিবা এটা গণ্ডগোল লগালা অ গণ্ডগোল মই একো কৰা নাই নহয় লোৱা গতিকে কথাটো হ'ল মহাৰাজক মই বচন দিলোঁ আমি এতিয়া দুয়ো যাব লাগে মহাৰাজৰ ওচৰলৈ গতিকে বিশেষ পলম নকৰি ব'লা যাওঁ আমি মহাৰাজৰ ওচৰলৈ ব'লা তুমি আগত ব'লা ব'লা পিতা 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 তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পালা জানো প্ৰহ্লাদ এই কথা তোমাক কোনে ক'লে মইতো কেতিয়াও হৰিৰ নাম মুখেৰে উচ্চাৰণ কৰা নাই পিতা হৰি নামৰ উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি দূৰ পলায় মুখ বন্ধ কৰ প্ৰহ্লাদ পিতা হৰি মোৰ ঘোৰ শত্ৰু জানে সকলোৱে তেনেস্থলত সেই ভাতৃহন্তা হৰিৰ নাম কেতিয়াও নকৰিবি উচ্চাৰণ পিতা জগতত কোনো কাৰো শত্ৰু নহয় কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰে সৰ্জন কৰিছে পিতা সেইবাবে তুমি
শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা তেওঁক সৎটো জ্ঞান নকৰিবা নতুবা পুত্ৰ বুলি শিশু বুলি নকৰিম ক্ষমা দয়াধু কি চাই আছ পুতলাৰ দৰে লৈ যোৱা গুণৱান পুত্ৰক তোমাৰ নহ'লে বা ঘটিব ঘটন Andaro Marco. Hora hera শুক্ৰতলৈ কওক দৈত্যেশ্বৰ মই গভীৰ সংকটত পৰি তোমাক নিমন্ত্ৰণ কৰি আনিছো কোৱা মোক সেই সংকটৰ পৰা উদ্ধাৰ কৰিব পাৰিব পাৰমৰ কহো অ দৈত্যেশ্বৰ আপুনি সহাগৰা এই পৃথিৱীৰ অধীশ্বৰ এনে কি সংকটত পৰিলে আমাৰ দুয়োক আপুনি জনালে নিমন্ত্ৰণ তোমালোকে মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই গোপনে শিকালে হৰি কীৰ্তন গতিকে প্ৰহ্লাদ আৰু কত মানে আছে দৈত্য শিশু সকলোকে লৈ যোৱা নিজ তোললৈ আৰু বামাৰে হস্তৰে পালকত কৰিবা অ দৈত্যেশ্বৰ আপুনি নকৰিব ভয় অ প্ৰহ্লাদৰ বয়স বৃদ্ধি হলে অ বুদ্ধি হইব ভাল কিন্তু ৰাখিবা মনত দৈত্যেশ্বৰ হাই শ্ৰী হৰিৰ নাম যেন কেতিয়াও নকৰে উচ্চাৰণ মৰ্ক অ বোপাই কি চাই আছ গ'ল এই দৈত্যেশ্বৰক কথা দিলো প্ৰতিশ্ৰুতিও দিলো গতিকে আমি এই দৈত্য সোপাক পোৱালি সোপাক লৈ যাওঁ বল গুৰুগৃহলৈ আহিছে আজি আমাৰ পৰম সৌভাগ্য দুয়োজনা গুৰুৰ লভিলো দৰ্শন দুয়োজনা গুৰুৰ দৰ্শন লভিলে পিছে গুৰু দুজনাৰ বাক্য মানি চলাটোহে শিশুসকলৰ কৰ্তব্য নে কি কোৱা নিশ্চয় গুৰুদেৱে হৰি ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নামানিম গুৰুদেৱ নিশ্চয় এই আহে ৰজাৰ ল'ৰা তোমালোকক আমি দুয়ো যি শিকাম তাকে তোমালোকে ল'বা দেই কিন্তু ভুলতো তোমালোকে হৰি নাম উচ্চাৰণ নকৰিবা দেই হৰি নাম তোমালোকে উচ্চাৰণ কৰিলে তোমালোকতো মৰিবাই আমি দুটাও গেছে লগতে আমাৰ এই পৰিয়ালৰ মাইকী মানুহ দুজনী জীয়াই বিধৱা হ'ব গতিকে তোমালোকে গাত গা গহাই নবহিবা এইফালে আহা দেই আহা এতিয়া তোমালোকক মই এটা শব্দ লিখিবলৈ দিম কি লিখিবলৈ দিম তোমালোকে উলিওৱাচোন লিখাবলৈ কাৰণে দেই লিখিবা তোমালোকে লিখিবা কি লিখিবা তোমালোকে লেখা হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ কি লিখিব হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ লেখা গমনয় হস্ত
শাস্ত্র জ্ঞান দিলাজি প্রহ্লাদক প্রহ্লাদেলি খিল হরি হরি প্রহ্লাদেলি খিল হরি হরি পবনয় পত্র জ্ঞান দিলাজি প্রহ্লাদক ব্রহ্মণয় হস্ত জ্ঞান দিলাজি প্রহ্লাদক প্রহ্লাদেলি খিলা হরি হরি প্রহ্লাদেলি খিলা মোৰ শুনা মোৱাটো কি লিখিলা চাওঁ গুৰুজনক উঠি পেলাই দিয়া বহিলে উঠিবই নিদিলে এইকেইটা তোৰ আখৰে হ'ল নে চাওঁ শুনটো কি লিখিলা হৈছে আৰু অকণমান ধুনীয়া হ'ব লাগিব দেই লেখা তুমি কি লিখিলা চাওঁ তোক মই লিখিবলৈ ক'লো হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ভাই ই কি লিখিলে জানো ই লিখিলে হিৰণ্যকশিপু বোলে এশৰ নিজে মৰিব তুমি কি লিখিলা চাওঁ এইকেইটা আখৰ লিখিছ নে ছবি আঁকিছ ভালে লাগ কি লিখিলা চাওঁ প্ৰহ্লাদ গোটেই খোপা হৰি নামকে লিখিলে তই যে মৰিবি আমাৰ কেইটাকো মাৰিবি বুজিছ তোৰ নেলুটো চিঙি সবফালে মাৰি পঠিয়াম গম পাইছনে নাই এতিয়া কোৱাচোন তুমি কি কৰি ভাল পোৱা কোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল তৰোৱাল তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই মল্ল যুদ্ধ কৰি ভাল পাওঁ যুদ্ধ তুমিও পাৰিবা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই হাতী পিঠিত উঠি বৰ ভাল হাতীৰ পিঠিত দাদা বাৰুকে হাতী হাঁহকেইডাল নাভাগিলেই ৰক্ষা মইহে বুলিছো তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ ঘোঁৰাৰ পিঠিত পিছে প্ৰহ্লাদ তুমি এটা মই হৰিনাম গাই বৰ ভাল পাওঁ
পকাই ঘূৰাই পকাই নি আমি সংগেহে ই গৈ পাই যায় হৰিনাম তাই এইখন এইখন হিৰণ্যকশিপুৰৰ ৰাজ্য বুজিছনে নাই ইয়াত হৰিনাম নহ'ব 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 ইয়াত গাখীৰ গাখীৰ কেনেকুৱা দেখিবলৈ গাখীৰ নহয় ক'লা ইয়াত শিল শিল পানীত কি হয় ইয়াত শিল উপঙে গতিকে আমি যিটো কওঁ সেইটোৱে কৰিবি বাৰু তহঁতি এটা কাম কৰ তহঁতক যিখিনি দিছিলোঁ সেইখিনিকে লেখ মই মানে ভোকত বৰকৈ থাকিব নোৱাৰা হৈছোঁ মই সাউতকৈ গ'লোঁ কিবা এটা খাই দেই আৰু দাদা ভোকখন বেছি তই সিহঁতক মই সাউতকৈ গ'লোঁ আহিলোঁ ময়ো যাম নাই নাই মই গ'লোঁ আৰু আহিলোঁ দেই ময়ো গৈছোঁ দাদা দেই দাদা দাদা ময়ো গৈছোঁ প্ৰহ্লাদ ব'লা আমি কালি গোৱা নামটোকে গাওঁগে মোৰ বৰ ভাল লাগে মই হৰিনাম গাবলৈ হেলা নকৰোঁ কিন্তু গুৰুদেৱহঁতেহে বেয়া পায় বুলি বেয়া লাগে গুৰুদেৱহঁত অহাৰ আগতে বন্ধ কৰি দিবা ভাই যোৱাচোন চাই আহাগে গুৰুদেৱহঁত কিমান দূৰ পালেগৈ প্ৰহ্লাদ আৰম্ভ কৰা তেন্তে আহা হওক হৰি নামে বিচাৰি খালো মাথুৰি হৰি নামে বিচাৰি খালো মাথুৰি হৰিনাম হিয়াতে আছে কোৱা ভাইহঁত হৰি নাম বিচাৰি খালো মাথুৰি জয় হৰি নাম বিচাৰি খালো সিহঁতি হৰি নাম লৈছে নি চাবলৈ তই হৰি ৰাম হৰি ৰাম হৰি ৰাম তোৰ এই জীৱনটোলৈ অকণো দয়া মমতা নাই তোক যে কাটিব কাটিব মোকো ঘেঁচে তহঁত উপাত কৰিবলৈ দিলো কি তহঁতি কৰিছ কি কি ভাড়া মই ক ইহঁতক কেনেকে নহ'ব 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 নোৱাৰিছো আৰু নোৱাৰো মইতো নোৱাৰো তুমি পাৰিলে মই নোৱাৰো দেই তইতো আৰু নোৱাৰ তই আহি সিহঁতৰ লগত এইটোহে গতিকে ব'ল মহাৰাজৰ গুৰিত আমি গতাই দিওঁ কিন্তু এটা কথা আগত মই নাযাওঁ তইহে সিহঁতৰ লগত হৰি নাম গাই আছিলি আগত তই যাবি কাটিলে তোক কাটিব গালিলে যে মোক গালি দিব আগত তুমি নহয় কাটিলে তোক কাটিব মাৰিলেও তোক মাৰিব গালি শুনিলে মই আঁতৰৰ পৰা শুনি থাকিম
কাশীপুৰৰ অনুচৰ আমি আমার ভয় যে জগৎ হয় কম্পমান এই ভক্তি দাদা আমার কি লাগে দাদা আমাক লাগে মৃত্যু নৰ হত্যা শিশু হত্যা আৰু ৰক্ত লাগে অলভদ্রে দাদা স্বামী মানবক বিশ্বরী অকলে অকলে তুমি কি ভাবি আছা পিতা প্ৰহ্লাদ আহা আহা শুন কোৱাচোন গুৰুৰ তলত তুমি কি শিক্ষা গ্ৰহণ কৰিলা শুনা তেন্তে পিতা স্থিৰ মন কৰি শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্পণ পদ সেৱন আৰু শুনা পিতা দাস্য সখিত্ব বন্দন বিষ্ণুতি কৰি প্ৰহ্লাদ পিতা আৰু এটি বাক্য নকৰিও চৰণ উত্তৰতলৈ নাকি এয়াই নাকি শিক্ষাটো হত দৈত্যাকৰ আপুনি আমাকে মাৰি লওঁ কাটি লওঁ কাটক আপোনাৰ যিহেতু সন্তান আমি যিহকে শিকাওঁ সি ঘূৰি পকি গৈ সেই হয় নামতে লীন হয় তোৰ কথা সঁচানে প্ৰহ্লাদ হয় পিতা সত্য গুৰুদেৱৰ বাক্য অসত্য বুলি ক'বলৈ মোৰ সাধ্য নাই প্ৰহ্লাদ ৰংগৰ উত্তৰতলৈ দূৰ হৈ যা মোৰ সন্মুখৰ পৰা পুত্ৰ বুলি শিশু বুলি অতঃপৰে সহিলো মই আৰু মই নকৰো সহ্য ঘাতক ঘাতক দৈত্যপতি লৈ যায় বালকক লোহাৰ জিঞ্জিৰি লগাই লৈ যায় ইয়াক বদ্ধভূমিলৈ চাও বাৰু কিদৰে ৰক্ষা কৰে ইয়াক হিৰু নাৰায়ণে দাদা দাদা সহ্য বালকক বশ কৰিবলৈ পাৰ কৰা দাদা পাৰ কৰা মন্ত্ৰী
মোৰ ওচৰত গতাই দিয়াটো উত্তম হ'ব। বল বল ঐ বল। মোক ক্ষমা কৰিব দৈত্যেশ্বৰ। সকলো অস্ত্ৰ শস্ত্ৰ ইয়াৰ সন্মুখত সকলো তল পৰি গ'ল। মোক ক্ষমা কৰিব, মই একো বধ কৰিব নোৱাৰিলো। মই এতিয়া বিনয়হে মাগিলো দৈত্যেশ্বৰ। প্ৰহ্লাদ, পিতা সত্য কৰি ক, তোক কোনে বাৰে বাৰে এই ঘোৰ সংকটৰ পৰা কৰিছে উদ্ধাৰ? পিতা মইতো কোনো সংকটত পৰা নাই। সংকটত পৰিছা তুমি। সৌৱা চোৱা, সৌৱা স্ফটিকৰ স্তম্ভৰ মাজত আছে নাৰায়ণ। চোৱা, তেওঁৰ চৰণত একান্ত মনে শৰণ লোৱা, তেওঁ তোমাক কৰোণা কৰিব। কি কলি প্ৰহ্লাদ? হৌ স্ফটিক স্তম্ভৰ ভিতৰে আছে তোৰ হৰি, কিন্তু কত? উন্মাদ নকৰিবি প্ৰহ্লাদ। মই কিয় দেখা নাই তোৰ হৰিক? দেখিবা পিতা, নিশ্চয় দেখিবা। শুদ্ধ মনে, শুদ্ধ চিত্তে নারায়ণক চিন্তা কৰা, দয়াময়ে তোমাক দিব দৰ্শন। আই, উন্মাদ নকৰিবি প্ৰহ্লাদ। কি সঁচাই সঁচাই সেই স্ফটিক স্তম্ভৰ ভিতৰে আছে তোৰ শ্ৰী হৰি? বেশ বেশ তেন্তে প্ৰহ্লাদ, এই গদাৰ প্ৰহৰে স্বৰ্ণ কৰি স্ফটিক স্তম্ভ নাই পিতা, লগ্নৰ নাই পিতা, প্ৰত্যক্ষ নাযাব পিতা, প্ৰমাণ। নাযাব পিতা, নাযাব, নাযাব পিতা, নাযাব, আই, নাযাব পিতা, নাযাব, গদাৰ প্ৰহাৰে নুহে, নাযাব পিতা, গদাৰ প্ৰহাৰে নুহে, মুষ্টিৰ প্ৰহাৰে, নাযাব পিতা, মুষ্টিৰ নাযাব প্ৰহাৰে পিতা, নাযাব পিতা, চূৰ্ণ কৰি নাযাব পিতা, স্ফটিক স্তম্ভ নাযাব পিতা, লগ্নৰ নাযাব প্ৰত্যক্ষ পিতা, প্ৰমাণ। নাযাব পিতা, নাযাব, সাৱধান ভাতৃহন্ত দেৱনাৰায়ণ। পিতা, নাযাব পিতা, নাযাব, এই, সাৱধান সাৱধান পিতা, ভাতৃহন্ত নাযাব দেৱ পিতা, নাৰায়ণ। তই নৰসিংহ কেমন সন্মুখত হৈছ উপস্থিত? হলদু হেন
অনাশ্বরী দিদির নন্দন তোক বধিবর পাবে আজি মই এই অবতার করিস ধারণ মূর্খ নুহে ইত দিব নুহে ইত নৈখ নুহে ভিতর নুহে বাহির দুঃখময় করিবি হত্যা সাসা মূর্খ নহই মই মানব নহই মই পশু মই হৈছো নৰসিংহ তই তেন্তে মোৰ ভাতৃহন্তকাৰী দেৱনাৰায়ণ বেছ 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 তেন্তে আজি তোক হত্যা কৰি মোৰ ভাতৃহন্তাৰ ঘোৰ মূৰ্খ মৃত্যুৰ আগতে জানি লবি এটি কথা মোৰ মৃত্যুৰ আগতে জানি লবি এটি কথা মোৰ তোক বধ কৰি মোৰ প্ৰিয় বৈষ্ণৱ প্ৰহ্লাদক আমি কৰিম উদ্ধাৰ মূৰ্খ এই কথা মোৰ আৰু দে 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 যত মূৰ্খমে
তোমাৰ এই ভয়ংকৰ ৰূপ দেখি মই ভয় খোৱা নাই মোৰ কোনো অভিলাষ তোমাৰ চৰণত যাতে সদায় মতি থাকে তাকেই মই কৰিছো কামনা বাছা প্ৰহ্লাদ, মই তুষ্ট আজি তোমাৰ ভক্তি। শুনা বাছা প্ৰহ্লাদ, তোমাৰ ভক্তিত তুষ্ট হৈ তোমাক মই কৰিম বৰ প্ৰদান। কি বৰ কৰিম প্ৰদান? প্ৰভু বাছা, তজু পাৱা মাগুৱে কব তুমি জগতৰ ঈশ্বৰ তোমাক নিন্দিলে পিতৃ মূৰ সিজিলে পাতে গ মহাঘুৰ তাতো সন্তে পিতৃ নিষ্ঠাৰে গ এতেকে প্ৰসাদ দিও মোক পৰম বৈষ্ণৱ, তুমি হিৰণ্যৰ পুত্ৰ, 21 পুৰুষৰ তুমি কৰিলা উদ্ধাৰ। যি স্থানত থাকে মোৰ প্ৰিয় বৈষ্ণৱগণ, এই স্থানত থকা কীট পতংগ হয় শুদ্ধ। হে পৰম বৈষ্ণৱ প্ৰহ্লাদ, ভকতৰ একান্ত ভক্তি উঠা প্ৰহ্লাদ, তোমাৰ সহস্য বলি চিৰদিন থাকিব ধৰা। তোমাৰ আমাৰ কথা শুনে যিটো জনে সিও মুক্তি পাব অনায়সে। শুনা প্ৰহ্লাদ, তোমার আমার কথা ভবিষ্যতে শুনে যিটো নৰে সিও মুক্তি পাব অনায়সে। জয় নিসিংহ মুৰাৰী, জয়! জয় নিসিংহ মুৰাৰী, জয়! জয় নিসিংহ প্ৰভুৰ যোৱা বাছা প্ৰহ্লাদ, ময়ো যাওঁ বৈকুণ্ঠৰ ধামে। ভাল প্ৰভু গীত ৰাগ কল্যাণ খৰমান। জয় জনক জীবন
ভতিমা গ'ল ভতিমা কৃষ্ণ হৰি কোটি কোটি গুণ প্রভাত বিনাই নাই 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 আমার পরম গুরু আমার পরম গুরু হরিগুরু সন্ত করে হরিগুরু জয় গুরু শঙ্কৰ জয় গুরু শঙ্কৰ জয় অসমীয়া সংস্কৃতি জয় 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 কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ